নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ইম্পৰ্টেন্ট ভিডিও লৈ আহিছো অসম পুলিচৰ ইন্টাৰভিউ পিএসটি এণ্ড পিটি ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট এণ্ড ফিজিক্যাল ইফিচিয়েন্সি টেষ্ট দিবলে যাওঁতে কি ডকুমেন্ট নিব লাগিব আৰু বহু ক্যান্ডিডেটে মোক খুদি আছে যে দাদা অসম পুলিচৰ ইন্টাৰভিউ দিবলে যাওঁতে ডমিসাইল পিএসসি লাগিব নেকি আৰু ক্যান্ডিডেট বিলাকৰ বাবে কিছুমান ইম্পৰ্টেন্ট ইনস্ট্ৰাকচন দিয়া হৈছে এই ইনস্ট্ৰাকচন সমূহ আপোনালোকে মানি চলিব লাগিব যদি আপোনালোকে অসম পুলিচৰ ইন্টাৰভিউ দিম বুলি ভাবিছে সকলোবিলাকৰ তথ্য মই আপোনালোকক জনাম অসম পুলিচৰ ইন্টাৰভিউ দিবলৈ যাওঁতে কি ডকুমেন্ট নিব লাগিব আৰু কি আপোনালোকৰ ইনস্ট্ৰাকচন দিয়া হৈছে সকলো তথ্য আপোনালোকক জনাম ছবিটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি হে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু যদি আপোনালোকে আমাৰ WhatsApp গ্ৰুপত জয়েন হ'ব বিচাৰে জয়েন হৈ লওক ভিডিও ডেসক্ৰিপচনৰ লিংক দিয়া আছে তাতে যিকোনো ধৰণৰ আপডেট আপোনালোকে আগতীয়াকৈ পাই থাকিব আৰু অসম পুলিচৰ ৰিটেন এক্সামৰ বাবে ডেইলি আপোনালোকে ফ্ৰীকে মক টেষ্টসমূহ আপোনালোকে দিব পাৰিব আমাৰ WhatsApp গ্ৰুপত যদি জয়েন হ'ব বিচাৰে জয়েন হৈ লওক ভিডিও ডেসক্ৰিপচনৰ লিংক দিয়া আছে এতিয়া অসম পুলিচৰ ইন্টাৰভিউ দিবলৈ যাওঁতে কি ডকুমেন্ট নিব লাগিব আৰু ক্যান্ডিডেট বিলাকৰ কাৰণে কি ইম্পৰ্টেন্ট ইনস্ট্ৰাকচন দিয়া হৈছে সকলো তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিছো ইনস্ট্ৰাকচন টু দা ক্যান্ডিডেট for PST and PT এক নম্বৰতে উল্লেখ কৰিছে যে যিদিনা আপোনালোকৰ অসম পুলিচৰ ইন্টাৰভিউ ডেট পৰিছে হেদিনা আপোনালোকৰ ৰিপৰ্টিং টাইম মতে আপোনালোকে ভেনত উপস্থিত হ'ব লাগিব প্ৰথম কথাটো গম পালে তাপা নেক্সট আপোনালোকৰ যিখন অসম পুলিচৰ ফালৰ পৰা এডমিট কাৰ্ড জাৰি কৰা হৈছে বা আপোনালোকক এডমিট কাৰ্ড দিছে হে এডমিট কাৰ্ডখন আপোনালোকে লগত লৈ যাব লাগিব আৰু লগতে আৰু এটা আইডেন্টি প্ৰুফ লগত লৈ যাব লাগিব ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ আইডি ড্ৰাইভিং লাইসেন্স এয়া চাৰিটা ভিতৰ যিকোনো এটা আইডি প্ৰুফ আপোনালোকৰ এডমিট কাৰ্ডৰ লগত লৈ যাব লাগিব অসম পুলিচৰ ফালৰ পৰা যিটো এডমিট কাৰ্ড দিয়া হৈছে এডমিট কাৰ্ডৰ লগত এটা আইডি প্ৰুফ লগত লৈ যাব লাগিব আৰু লগতে অল অৰিজিনাল সাৰ্টিফিকেট আপোনালোকে লৈ যাব লাগিব নিশ্চয় গম পাইছে অল অৰিজিনাল সাৰ্টিফিকেট আপোনালোকে লৈ যাব লাগিব আৰু লগতে ইয়াতে উল্লেখ কৰিছে যে ইয়াতে কি ডকুমেন্টস নিব লাগিব সকলো তথ্য ইয়াতে উল্লেখ আছে ইয়াতে আপোনালোকৰ যেটো সাৰ্টিফিকেট ফৰ প্ৰুফ অফ এজ আপোনালোকৰ যেটো আপোনালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ড আছে হে এডমিট কাৰ্ডটো আপোনালোকে লৈ যাব আৰু লগতে সাৰ্টিফিকেট অফ HSLC মেট্ৰিকৰ সাৰ্টিফিকেটখনো আপোনালোকে লৈ যাব এই বিষয়ে আপোনালোকে গম পালে আৰু লগতে আপোনালোকৰ হাই সেকেন্ডাৰী মাৰ্কশিটও লৈ যাব আৰু পাস সাৰ্টিফিকেটও লৈ যাব আৰু ইয়াতে দুই নম্বৰতে উল্লেখ কৰিছে যে পাস সাৰ্টিফিকেট মাৰ্কশিট অফ হাই সেকেন্ডাৰী এক্সাম ফৰ কনস্টেবল ইউভি কাৰণে আপোনালোকৰ হাই সেকেন্ডাৰী মাৰ্কশিট এণ্ড পাস সাৰ্টিফিকেট লাগিব আৰু এপিআৰও কনস্টেবল কমিউনিকেশন এপিআৰও এণ্ড সাব অফিচাৰ এই পদৰ কাৰণে যদি এপ্লাই কৰিছে তাৰ কাৰণেও আপোনালোকৰ মাৰ্কশিট এণ্ড সাৰ্টিফিকেট হাই সেকেন্ডাৰী আপোনালোকৰ লাগিব তাপা নেক্সট পাস সাৰ্টিফিকেট মাৰ্কশিট HSLC আপোনালোকৰ মেট্ৰিকৰ আপোনালোকৰ পাস সাৰ্টিফিকেট এণ্ড মাৰ্কশিট আপোনালোকে লৈ যাব লাগিব ফৰ এক্সাম ফৰ কনস্টেবল এবি কাৰণে আপোনালোকৰ মেট্ৰিক পাছৰ আপোনালোকৰ পাস সাৰ্টিফিকেট এণ্ড মাৰ্কশিট নিব লাগিব বুটমেনৰ কাৰণে নিব লাগিব ড্ৰাইভাৰ কনস্টেবলৰ কাৰণে নিব লাগিব আৰু লগতে আপোনালোকৰ এপিআৰ যিখিনি আপোনালোকৰ ৰাইডাৰ আছে কনস্টেবল ৰাইডাৰ মেসেঞ্জাৰ কনস্টেবল কাৰ্পেণ্টাৰ কনস্টেবল ড্ৰাইভাৰ এইখিনি কাৰণে আপোনালোকে মেট্ৰিক পাছৰ যিটো আপোনালোকৰ পাস সাৰ্টিফিকেট এণ্ড মাৰ্কশিট আছে তাৰো আপোনালোকে লৈ যাব লাগিব আৰু কনস্টেবল গেট 3 কাৰণেও আপোনালোকৰ সেই মেট্ৰিক পাছৰ আপোনালোকৰ পাস সাৰ্টিফিকেট এণ্ড মাৰ্কশিট লাগিব আৰু ড্ৰাইভাৰ কাৰণে যোনসকল ক্যান্ডিডেট এপ্লাই কৰিছে তেওঁলোকৰ কাৰণে ড্ৰাইভিং লাইসেন্স লাগিব LMV বা MMV এই বিষয়ে আপোনালোকে গম পালে ড্ৰাইভাৰ যোনসকল ক্যান্ডিডেট এপ্লাই কৰিছে তেওঁলোকে এই বিষয়ে জানে তাপা নেক্সট আপোনালোকৰ যদি আপোনালোকৰ যিখিনি কনস্টেবল কাৰ্পেণ্টাৰ এপিআৰ ভেকেন্সি আছে তাৰ কাৰণে হয়তো আপোনালোকৰ যিটো আপোনালোকৰ ITI বা ডিপ্লোমা আপোনালোকৰ সাৰ্টিফিকেট আছে হে আছে যদি আপোনালোকে লৈ যাব তাপা নেক্সট যদি আপোনালোকৰ NCC সাৰ্টিফিকেট আছে NCC সাৰ্টিফিকেট যদি আছে আপোনালোকে লৈ যাব তাপা নেক্সট আপোনালোকৰ হোমগাৰ্ড যদি সাৰ্টিফিকেট আছে হোমগাৰ্ড সাৰ্টিফিকেট লৈ যাব যদি VDB সাৰ্টিফিকেট আছে VDB সাৰ্টিফিকেট লৈ যাব আৰু লগতে SPO সাৰ্টিফিকেট যদি আছে আপোনালোকে SPO সাৰ্টিফিকেটও আপোনালোকে লৈ যাব পাৰিব আৰু নেক্সট আপোনালোকে কাষ্ট সাৰ্টিফিকেট নিব লাগিব নিশ্চয় গম পাইছে কাষ্ট সাৰ্টিফিকেট জেনাৰেল ক্যান্ডিডেট বিলাকৰ নাই যি সকল ক্যান্ডিডেট OBC MOBC বা SC ST তেওঁলোকে কাষ্ট সাৰ্টিফিকেটখন লৈ যাব লাগিব এই বিষয়ে আপোনালোকে গম পালে তাপা নেক্সট এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ড যিখন আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ড হেখন আপোনালোকে লৈ যাব লাগিব মোস্ট ইম্পৰ্টেন্ট তা বাকি এক্স সাৰ্ভিসমেন ক্যান্ডিডেট বিলাকে আপোনালোকৰ যিখিনি আপোনালোকৰ এক্স সাৰ্ভিসমেনৰ সাৰ্টিফিকেট আছে এখিনি আপোনালোকে লৈ যাব লাগিব বাকি এখিনি আপোনালোকৰ ডকুমেন্টস অৰিজিনাল লৈ যাব লাগিব আৰু ইয়াতে কোনো ধৰণৰ পিএসসি ডমিসাইল বিচৰা নাই নিশ্চয় গম পাইছে অসম পুলিচৰ ইন্টাৰভিউ দিবলৈ হলে কোনো ধৰণৰ পিএসসি ডমিসাইল নালাগে যিখিনি ডকুমেন্টসৰ বিষয়ে মই আপোনালোকক এই ভিডিওটো যেটা জনালো সেইখিনি ডকুমেন্টসে আপোনালোকে লগত লৈ যাব লাগিব এখিনি বিষয়ে আপোনালোকে গম পালে আৰু তাৰ ওপৰত মই আপোনালোকক যদি কিবা আপডেট পাও নিশ্চয় আপোনালোকক জনাবলৈ চেষ্টা কৰিম কিন্তু অসম পুলিচৰ ইন্টাৰভিউ বাবে ভালকে আপোনালোকে হাজু হওক কাৰণ 2 মাহ ধৰি আপোনালোকক অসম পুলিচৰ ইন্টাৰভিউ চলি থাকিব আৰু কোনখন জিলাত আপোনালোকৰ
কোনটো তাৰিখে আপোনালোকৰ ইণ্টাৰভিউ পৰিছে আপোনালোকে তলত কমেণ্ট কৰি জনাব আৰু আপোনালোকৰ ডিষ্ট্ৰিক্টৰ কোনটো ভেনুৰ কিমান মিটাৰ গ্ৰাউণ্ড বনাইছে আপোনালোকে তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব সো বন্ধুসকল বিকল এখিনি আছিল কেন্ডিডেটবিলাকৰ কাৰণে কি কি ইম্পৰ্টেন্ট ইনষ্ট্ৰাকচন দিয়া হৈছিল কি কি ডকুমেন্ট নিব লাগিব সকলোবিলাকৰ তথ্য ভিডিওটো যদি আপোনালোকক জনালো যদি ভিডিওটো ভাল পালে সকলো কেন্ডিডেটক যাতে ভিডিওটো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক সো আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ